বন্ধু কোৱা এৰা ভাল খবৰ এটা দিবলৈ ফোন কৰিলো ভাল খবৰ কোৱাচোন কোৱা কাইলৈ ল'ৰা আহি আছে সুশলে মোবাইল অফে কৰি থৈছে নে ইচ্ছা কৰি ৰিচিভ কৰা নাই হেতু তেতিয়া একেবাৰে ভ্যালুলেস কথা হৈ যাব তেন্তে এতিয়া ভ্যালু দিছা কিয় মই বৰ বেয়া ছোৱালী ন মা পঢ়ি বেটা কিয় তেনেকৈ কৈছা কি হল এনেকৈ কিয় মাতিছ মোক হা কি হৈছে ন কি দেউতাই বহাগীৰ ভাইকৰ বিয়াত গোটেই কাপোৰ দিয়াৰ দায়িত্ব লৈছে পাগল হৈছে নেকি পাগল তেওঁলোক ঠিকই আছে দেউতাও ঠিক বহাগীও ঠিক পাগলটো আমি হে সকলোবোৰ জানিও আমি একো নকওঁ চুপচাপ থাকো এখন ঘৰ নেকি এখন হোটেল হে হোটেলৰ মালিকে যি বিচাৰে তাকে কৰি থাকে নিদিম নহয় যি কৰে তাকে কৰি থাকিবলৈ কি কৰিবা তুমি গিফ্ট নিদিয়াৰ পৰা ৰখাব পাৰিবা তুমি ৰখাম নোৱাৰা ৰখাব মই কিবা এটা কিনিবলৈ 10,000 টকা এটা বিচাৰিলে ওপৰতল লাগি যায় আৰু এতিয়া দেউতাই বহাগীৰ ভাইকৰ বিয়াত 2-3 লাখ টকা খৰচ কৰিব মানে ঘৰটো দিও তেওঁৰ শান্তি হোৱা নাই বহাগী দেউতাৰক পাঠ পঢ়াইছে পাঠ এতিয়াৰ নহয় অহাৰ পৰাই বহাগীয়ে পাঠ পঢ়াই এতিয়া দেউতাৰ বাবে বহাগী গুৰুমা তেখেতে যিয়ে কয় সেয়াই সংবিধান মাই ফুট মই কিন্তু হুলস্থুল লগাই দিম কৈ থৈছো তোমাক কোৱা এই ৰবা মাথা চাথা বেয়া হৈ গৈছে হে প্ৰভু সি যেন কাইলৈকে একেবাৰে আজৰি হৈ আহে বিয়াখন কৰাহে যোৱাটো কৰাবা প্ৰভু মোৰ মনে কৈছে সি বিয়া কৰা বুলি আহিব খুজিছে বিয়াখন হ'লে ঘৰখনৰ মানুহখিনি আকৌ বনবোৰ মুকলি হ'ব নহলে সমস্যাবোৰে হাঁহিবোৰ বন্ধ কৰি পেলাইছে প্ৰভু সহায় কৰিবা প্ৰভু হ'ব দে ঠিক আছে হ'ব
আহিলি কোনে ফোন কৰিছিলে সি কাইলৈ আহিব 2 দিনমান থকাকৈ আহিম বুলি কৈছে এনেকৈ আহিছা যে তোক সি কেতিয়া ফোন কৰিছিলে এতিয়া কিয় প্ৰীতিক কেতিয়াবাই ক'লে তাই আহি খবৰ দি থৈ গ'লহি হয় নেকি মোক ফোন কৰিলে কিয় আকৌ খবৰটো দিছে আকৌ বিয়া কৰাম বুলিয়েতো সি আহিব চাবি তোক বিয়াৰ কথা কিবা কৈছে নেকি তেনেকৈ একো কোৱা নাই বহুত কাম কৰিবলৈ আছে বুলি কৈছে সেইটোৱেতো কৈছে প্ৰীতিক বিয়া কৰা বুলি কি সি আহিব হওক দে তাৰ মনটো যে সলনি হৈছে সেইটোৱে ভাল লাগিছে বিয়া পাতিবলৈ হ'লে আমি টকা মেনেজ কৰিব লাগিব সি খৰচ কৰি বিয়া নকৰে তেনেকৈ কিয় কৈছ তই সি আজিলৈকে ঘৰখনক কি দিছে সেইটো জানো বাবে কথাটো কৈছো ভাল লগা সময়ত বেয়া কথাবোৰ কিয় কওঁ বাৰু সি ভালকৈ দৰমহা পোৱা নাই চাগে সেইকাৰণে কৈছো বিয়া পাতিম বুলি ভাবিলে আমি নিজে টকা মেনেজ কৰিব লাগিব সি খৰচ কৰি বিয়া নকৰে মাজুমা তোৰ হৈছে কি কি যে ভাবে ছোৱালীজনীয়ে প্ৰভু ৰক্ষা কৰিবা প্ৰভু একো অমংগল মাতি নানিবা একো অমংগল মাতি নানিবা ৰক্ষা কৰিবা ঘৰখনলৈ বহুত দিনৰ মূৰত এটা সুখ আহিবলৈ খুজিছে তুমি সহায় কৰিবা প্ৰভু মা দেউতাৰ মনৰ আশাবোৰ মই পূৰণ কৰিব পাৰোঁ নে নোৱাৰোঁ নেজানো কিন্তু নমৰালৈকে চেষ্টা কৰিম বিয়াখনৰ গোটেই খৰচবোৰ দেখোন আপুনিয়ে কৰিব পাৰে কৰিব পৰা হ'লেতো ভালেই আছিল কিন্তু বন্ধুৱে দিব হ'বলা কিয় নিদিব তেওঁৰ ছোৱালীক আমাৰ ঘৰলৈ বিয়া দিছে আমাৰ ঘৰখন লুটি পুটি খাবলৈকে কস্তুৰী তুৰি 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 মা দেউতাৰ মনৰ আশাবোৰ মই পূৰণ কৰিব পাৰোঁ নে নোৱাৰোঁ নেজানো কিন্তু নমৰালৈকে চেষ্টা কৰিম মা দেউতাই যাতে ভাইটিৰ পৰা ইমান সুখ পায় মই তেওঁলোকৰ কাৰণে কৰা কষ্টখিনি যেন চকুতেই নপৰে তাতেই সুখী হ'ম মই তুমি আশীৰ্বাদৰ হাতখন সদায় আমাৰ ঘৰখনৰ ওপৰত ৰাখিবা প্ৰভু বিয়াখন খুব ভালকৈ হোৱাটো কৰিবা প্ৰভু আমাৰ দুয়োখন ঘৰৰ মাজত এটা উৎসৱৰ প্ৰয়োজন আছিলে মানুহৰ মনবোৰ উৎসৱে মুকলি কৰে তুমি সেই সুবিধাটো কৰি দিছা আমাৰ ঘৰৰ মানুহৰ মনবোৰ যেন
এইখন বিয়াই মুকলি কৰি পেলাই সহায় কৰিবা প্ৰভু। দেউতা কেতিয়া আহিলে? এই অকমান আগতে। আচ্ছা, তুমি কাইলৈ যাবা নহয়? ভাবিছো। ভাবিবলৈ কিটো আছে আকৌ? তুমি কাইলৈকে যাবা। কাম বনবিলাক চাব লাগিব নহয়। বিমলে অকলে পাৰিব জানো? আপুনিও নাযায় কিয়? মই যাব লাগিছিল ন? মই ভাবিছো মই বিয়াৰ এসপ্তাহৰ আগতে যাম। এতিয়াই যাব লাগে। বিয়াখনৰ গোটেই খৰচবোৰ দেখোন আপুনিয়ে কৰিব পাৰে। কৰিব পৰা হলেতো ভালেই আছিল, কিন্তু বন্ধুৱে দিব হ'বলা। কিয় নিদিব? তেওঁৰ ছোৱালীক আমাৰ ঘৰলৈ বিয়া দিছে, আমাৰ ঘৰখন লুটি পুটি খাবলৈকে। কস্তুৰী মিছা কৈছো নেকি? মোৰ মতেতো মই একদম শুদ্ধ কথাই কৈছো। এওঁক বিয়া দি আমাৰ জাপৰি গোগৰ ঘৰটোত বহি ললে, তাৰ পিছত আৰু মই নজনাকৈ বা কিমান কি পাইছে হিচাপটো নাইয়েই। লিমিট ক্ৰছ নকৰিবা কস্তুৰী। আৰু আপুনি কি কৰিছে? ৰাজা ৰিচাই কিবা এটা বিচাৰিলে কিয় লাগে, ক'ত কিমান খৰচ হ'ব, সকলোৰে হিচাপ দিব লাগে। কিন্তু বহাগীৰ ভায়েকৰ বিয়াত কইনাৰ সকলো কাপোৰ আপুনি কোনো চিন্তা নকৰাকৈ দি দিব পাৰে। কিয়? বহাগীৰ ঘৰখনৰ মানুহবোৰ আপোনাৰ নিজৰ, আৰু আমিবোৰ কোন? আজিলৈকে ভবা নাছিলো, কিন্তু আজি ভাবিবলৈ বাধ্য হৈছো তোমালোক মোৰ কোন। মা, মই আপোনাৰ কথাৰ ওপৰত কেতিয়াও কথা কোৱা নাই, কিন্তু আজি নিবিচাৰিও ক'বলৈ ওলাইছো। বেয়া পাব পাৰে, তথাপিও কৈছো। বহাগীৰ ঘৰখনৰ মানুহবোৰ আপোনাৰ নিজৰ, আৰু আমিবোৰ কোন? আজিলৈকে ভবা নাছিলো, কিন্তু আজি ভাবিবলৈ বাধ্য হৈছো তোমালোক মোৰ কোন। চন্দ্ৰত কলংক থাকে বুলি জানা নহয়? কলংক মানে কি জানা? পৃথিৱীৰ পৰা দেখা বগা চন্দ্ৰটোত থকা দাগবোৰ, আৰু তোমালোক এই দাগ 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 দাগ। বিশেষকৈ তুমি 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 দেউতা হ'ব, কিয়নো কৈছে এনেকৈ? ক'বলৈ বাধ্য হৈছো মই। বিয়াৰ পিছত জাপৰি গোগৰ ঘৰটোত বহি ললে, আৰে বিমল নথকা হলে তোমালোকে ডাংকোপ মাৰি থকা এই ঘৰটোতো থাকিবলৈ নাপালাহেঁতেন। পৰি থাকিলেহেঁতেন কোনোবা ভাড়াঘৰৰ চুকত। বিমল বন্ধুৰ বাবে আজি মই পৰিমল। বিমল আৰু তাৰ ঘৰখনৰ বিষয়ে বেয়াকে কোৱাৰ আগতে ভাবিবা, তোমাৰ কপালৰ সিন্দুৰখিনি নাই 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 নাই। দেউতা, দেউতা। মা, দেউতা কওকচোন। ভাল পোৱা নাই জানো? মোক অপমান কৰাটো বিচাৰিছিলা নহয়? অপমান কৰি থৈ গ'ল তোমাৰ শহুৰে। মা, মই আপোনাৰ কথাৰ ওপৰত কেতিয়াও কথা কোৱা নাই, কিন্তু আজি নিবিচাৰিও ক'বলৈ ওলাইছো। বেয়া পাব পাৰে, তথাপিও কৈছো।
মই তো শব্দ এটাও কোৱা নাছিলোঁ আপুনি আহিয়ে দেউতাক দোষাৰোপ কৰিছে মোকো কৰিছে তাৰ পাছত দেউতাই আপোনাক এইখিনি কথা কৈছে আমি যদি প্ৰথমে নিজৰ দুখ দেখা পাওঁ তেতিয়া আনৰ দুখবোৰ চকুত নপৰে চেষ্টা কৰিবচোন মা বিজি আছে ভাত হ'ল আহক খাওঁগে তোমালোকে খোৱা গৈ যোৱা মই পিছত খাম ঘৰখনত তিনিজনী মানুহ তাকো বেলেগ বেলেগকে ভাত খামনে আহক কস্তুৰী হ'ল নে তোমালোকৰ সোনকালে আহা দেউতা আজি এনেকৈ ধুতি কুৰ্তা পিন্ধি ওলালা যে কিয় বেয়া লাগিছে নেকি নাই লগা ভালে লাগিছে কিন্তু কিয় কেলে আজি গৰু বিহু নহয় জানো গৰু বিহু কিন্তু আমাৰ ইয়াতো গৰু নাই কেলে তই আছ নহয় দেউতা প্লিজ আৰু ধেমালি কৈছো বিহুৰ দিনাখন অকণমান ৰং ৰহস্য কৰিব লাগে আচ্ছা আমি এটা কাম কৰোঁ বুজিছ আমি চাৰিওটাই আজি এই ৰাজহুৱা স্থানত গৰু নামগৈ অকণ ভিতৰত গুৱাহাটীততো এইবিলাক নাই অকণ ভিতৰৰ জেগাত যাব লাগিব ক'লে ক'লে ভাল হ'ব কচোন ক্ষেত্ৰীলৈ ভাল হ'ব দে ক্ষেত্ৰী ভাল হ'ব তই এটা কাম কৰ মোৰ ধুতি আছে নহয় মোৰ ধুতি আৰু পাঞ্জাবীটোতো আছেই ধুতি পাঞ্জাবী পিন্ধি ওলাই আহে যা ঠিক আছে দিয়া আহি আছো আহিলা হ'ব 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 ভালে থাকা আজি কাপোৰযোৰে সৈতে বৰ ধুনীয়া লাগিছে তোমাক ইছ ৰাম আপুনিও যে আৰু ইহঁত ইমান ডাঙৰ হৈছে এতিয়াও এইবোৰ কথা কয়নে মা ইহঁত আহিছে সোনকালে আকৌ আহ হ'ব 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 দেৰি নকৰোঁ বুজিছ সোনকালে যাওঁ ক্ষেত্ৰী পাবগৈ লাগিব নহয় মা হ'ব হ'ব তাৰ আগতে কিন্তু আমাৰ এটা দায়িত্ব আছে আমাৰ পৰিয়ালৰ মানে বহাগী পৰিয়ালৰ পৰা গোটেই অসমবাসী ৰাইজক আমি আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ লগতে আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ এই ৰঙালী বিহুৱে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি বহুত 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 ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ